নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে খন্দিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 30 জুলাই অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ। অভিনেত্ৰী নন্দিনী কাশ্যপক গ্ৰেপ্তাৰ কৰা হৈছে। পানবাজাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ইতিমধ্যে নন্দিনী কাশ্যপক। এটা গুৰুত্বপূৰ্ণ খবৰ। উৰে নিশা মহিলা আৰক্ষী থানাত জেৰা চলোৱা হৈছিল নন্দিনী কাশ্যপক। 10 বছৰ পৰ্যন্ত জেল হ'ব পাৰে অভিনেত্ৰী নন্দিনী কাশ্যপৰ। এটা গুৰুত্বপূৰ্ণ খবৰ। বিএনএছৰ ধাৰা 105ৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছে নন্দিনী কাশ্যপক। জামিন অযোগ্য ধাৰা সংযোজন কৰা হৈছে এই গোচৰটোত। এটা গুৰুত্বপূৰ্ণ খবৰ। মঙলবাৰে নিশা আটক কৰা হৈছিল নন্দিনী কাশ্যপক আৰু উৰে নিশা পানবাজাৰ মহিলা থানাতে ক্ষমা কৰিব কটাব লগা হ'ল নন্দিনী কাশ্যপে। 10 বছৰ পৰ্যন্ত জেল হ'ব পাৰে অভিনেত্ৰী নন্দিনী কাশ্যপৰ। পৰৱৰ্তী ডাঙৰ খবৰ। এইবাৰ ধাৰাসাৰ বৰষুণ নেওচি গোৱালপাৰা কঁপাইছে হাজাৰ হাজাৰ লোকে। এবাৰ আমচুৰ গৰ্জন দেখিবলৈ পোৱা গৈছে। প্ৰচণ্ড বৰষুণক নেওচি গোৱালপাৰা কঁপাইছে হাজাৰ হাজাৰ মুছলমানে। পুলিচ মিলিটাৰী লগাই আমাক নিৰ্যাতন কৰিলেও স্তব্ধ নহয় প্ৰতিবাদ। এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। সংখ্যালঘুক নিৰ্যাতনৰ বিৰুদ্ধে প্ৰতিবাদ কৰি আমি প্ৰাণ দিবলৈ সাজু হৈ পৰিছো। সংখ্যালঘুক নিৰ্যাতনৰ বিৰুদ্ধে প্ৰতিবাদ কৰি আমি প্ৰাণ দিবলৈ সাজু। মুছলমানৰ চকু পানী বুৱাই অনা সকলৰ বিচাৰ আল্লাহে কৰিব। সংখ্যালঘুৰ ন্যায়ৰ বাবে আমি সকলো কৰিম। কোনো নাথাকিলেও আল্লাহ আৰু আমচু সংখ্যালঘু লগত আছে। গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। জয়ী নোহোৱা পৰ্যন্ত আমি যুঁজি থাকিম। উচ্ছেদ বন্ধৰ দাবীৰে আমচুৰ নেতৃত্বত শ মুছলমানৰ তীব্ৰ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে। আন এটা খবৰ হৈছে মিয়া হৈছে পানী মেটেকা। মিয়ালেণ্ড বিচৰা মিয়াক শেষ কৰি পেলাম। হাতত হেংদাং লৈ আমি ওলাই আহিলে ৰক্ষা নাই। 17 বাৰ মোগলক আমি পৰাস্ত কৰিছো। আমি কাৰোলৈ ভয় নকৰো। ৰাজধানী দিছপুৰৰ পৰা গৰ্জন এইবাৰ আটাচুৰ। মিয়ালেণ্ড বিচৰা মিয়াক শেষ কৰাৰ হুংকাৰ দিছে এইবাৰ আমচুৱে। মিয়া হৈছে পানী মেটেকা। মিয়ালেণ্ড বিচৰা মিয়াক শেষ কৰাৰ হুংকাৰ এইবাৰ আটাচুৰ। অসমত থাকি মিয়ালেণ্ড বিচাৰিবলৈ ক'ত সাহস পালে? উচ্ছেদক লৈ কোনেও ৰাজনীতি কৰিব নোৱাৰিব। অসম বেদখল মুক্ত হ'বই লাগিব। গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত। পুলিয়ে পোখাই উভালি পেলাব লাগিব মিয়াক। 18 জন মোগলক আমি পৰাস্ত কৰিছো। আমি কাৰোলৈ ভয় নকৰো। হাতত হেংদাং লৈ আমি ওলাই আহিলে মিয়াক শেষ কৰি দিম। ৰাজধানী দিছপুৰৰ পৰা গৰ্জন এইবাৰ আটাচুৰ। আন এটা খবৰ হৈছে বাগানে বাগানে বৰ্জন হৈছে বিজেপি, কিন্তু ক্ষমা নোখোজে কামাখ্যা প্ৰসাদ তাছাই। এই মুহূৰ্তত এটা বিগ নিউজ। বাগানে বাগানে বৰ্জন হৈছে বিজেপিক। বৰ্জন কৰা হৈছে বাগানে বাগানে বিজেপিক। কামাখ্যা প্ৰসাদ তাছাৰ মন্তব্যৰ পাছতে জাগৰ খাই উঠিছে আদিবাসী ছাত্ৰ সন্থা। বাগানে বাগানে হোৱাৰ প্ৰতিবাদৰ পাছতো ক্ষমা নোখোজো বুলি কৈছে কামাখ্যা প্ৰসাদ তাছাই। গুৰুত্বপূৰ্ণ খবৰ। মই ক্ষমা খোজাৰ কথা আহিয়ে নপৰে। বাগান আচাৰ নহয় মোক বৰ্জন কৰিবলৈ। বিগ নিউজ জনোৱাৰ চেষ্টা কৰিছো। মোক বৰ্জন কৰাতকৈ ৰীতি নীতি পালন কৰক। এবাৰ ৰাজধানী দিল্লীৰ পৰা বাগানৰ প্ৰতিবাদ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কামাখ্যা প্ৰসাদ তাছাই। বাগানে বাগানে বৰ্জন হৈছে বিজেপি। কামাখ্যা প্ৰসাদ তাছাৰ মন্তব্যৰ পাছতে জাঙুৰ খাই উঠিছে আদিবাসী ছাত্ৰ সন্থা। বাগান আচাৰ নহয় মোক বৰ্জন কৰিবলৈ। মোক বৰ্জন কৰাতকৈ ৰীতি নীতি পালন কৰক। আন এটা ডাঙৰ খবৰ। এইবাৰ নন্দিনীৰ দেউতাকে চিকিৎসাৰ বাবে ধন দিবলৈ গৈছিল, কিন্তু কেইজনমান যুৱকে বাধা দিছিল, ভাবুকিও দিছিল। নন্দিনীৰ মাতৃৰ তৰফৰ পৰা মহা বিস্ফোৰক মন্তব্য। এই মুহূৰ্তত এটা বিগ নিউজ। নন্দিনী কাশ্যপৰ মাতৃৰ মহা বিস্ফোৰণ। এবাৰ এই ঘটনাৰ বাবে আমি যথেষ্ট দুখিত বুলি মন্তব্য কৰিছে নন্দিনীৰ মাতৃয়ে। আমি যুৱকজনক সকলো সহায় কৰিব বিচাৰিছিলো। চিকিৎসালয়ত নন্দিনীৰ দেউতাকে চিকিৎসাৰ বাবে ধন দিবলৈ গৈছিল, কিন্তু তাত থকা কেইজনমান যুৱকে সামিউলৰ পৰিয়ালক ধন দিবলৈ বাধা দিছিল।
সহায় কৰিবলৈ যোৱা নন্দিনীৰ দেউতাককো কেইজনমান যুৱকে ধমক দিছিল। গুৱাহাটী মেডিকেল কলেজ হাস্পাতালত স্বামীউলে উপযুক্ত চিকিৎসা পোৱা নাছিল। আমাৰ কথা মতেই GMCHৰ পৰা ব্যক্তিগত চিকিৎসালয়লৈ নিয়া হৈছিল স্বামীউলক। এই বিস্ফোৰক মন্তব্য কৰিছে নন্দিনীৰ মাতৃয়ে। নন্দিনীৰ গাড়ীৰ নামত থকা 5খন চালান নন্দিনীয়ে চলোৱাৰ বাবে নহয়, ড্ৰাইভাৰে চলোৱাৰ বাবে জৰিমনা হৈছিল। মন্তব্য মাতৃৰ, আমি আইনী প্ৰক্ৰিয়া শেষ হোৱাৰ পাছত পৰিয়ালটোৰ কাষলৈ যাম। আমি সকলো প্ৰকাৰৰ সহায় কৰিবলৈ এতিয়াও প্ৰস্তুত। নন্দিনী কাশ্যপৰ মাতৃৰ এই ধৰণে মহা বিস্ফোৰক মন্তব্য। আন এটা খবৰ হৈছে 50 বছৰ পুৰণি মছজিদত চলিছে প্ৰশাসনৰ বুলডজাৰ। এবাৰ নামাজ আদায় কৰি সকলো ঢুকিছে মুছলমান ৰাইজে। এই মুহূৰ্তত এটা বিগ ব্ৰেকিং। 50 বছৰ পুৰণি মছজিদত চলিছে প্ৰশাসনৰ বুলডজাৰ, চৰকাৰৰ বুলডজাৰ। ৰূপহীহাটৰ ভেলুগুৰি কছাৰী গাঁৱত এই মুহূৰ্তত হাহাকাৰ পৰিৱেশৰ সূচনা হৈছে। উচ্ছেদৰ জাননী পোৱাৰ পাছতেই লাগিছে চৌদিশে হাহাকাৰ। অন্তিমবাৰৰ বাবে নামাজ আদায় কৰি কান্দোনত ভাগি পৰিছে মুছলমান জনতা। মছজিদ ভঙাৰ পূৰ্বেই অন্তিমবাৰৰ বাবে নামাজ আদায় কৰি আল্লাহৰ ওচৰত দোৱা প্ৰাৰ্থনা বিচাৰিছে। উচ্ছেদৰ জাননী পোৱাৰ পাছতে নিজে নিজে গাঁও এৰিছে বেদখলকাৰীয়ে। 50 বছৰ পুৰণি মছজিদত চলিছে প্ৰশাসনৰ বুলডজাৰ। আন এটা খবৰ হৈছে শিৱসাগৰ কপাইছে এইদৰে খদৌ টাই আহোম ছাত্ৰ সন্থাই। জিলা পৰিষদৰ সভাপতিৰ আসন অনুসূচিত জাতিৰ বাবে কৰা সংৰক্ষণৰ বিৰোধিতাৰে কপাইছে ৰাজপথ। আৰক্ষীৰ সৈতে এইবাৰ তীব্ৰ হতাহতি দেখিবলৈ পোৱা গৈছে। দৃশ্য চাওক, এইদৰে টাই আহোম ছাত্ৰ সন্থাই শিৱসাগৰৰ কপোৱা পৰিলক্ষিত হৈছে। জিলা পৰিষদৰ সভাপতিৰ আসন অনুসূচিত জাতিৰ বাবে কৰা সংৰক্ষণৰ বিৰোধিতাৰে এইদৰে ওলাই আহিছে শ শ লোক। আন এটা খবৰ হৈছে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে সংসদত অপাৰেশ্যন সিন্দুৰক লৈ চৰকাৰক তীব্ৰ সমালোচনা কৰিছে। ৰাহুল গান্ধীয়ে ভাৰত পাকিস্তান সীমান্তৰ উত্তেজনাৰ সময়ত ৰাজনৈতিক ইচ্ছাশক্তিৰ অভাৱত মোদী চৰকাৰ পিছুৱাই যোৱাৰ অভিযোগ উত্থাপন কৰিছে। আনকি যেতিয়া পাকিস্তানে ভাৰতক আত্মসমৰ্পণৰ দাবী জনাইছিল, মাত্ৰ 30 মিনিটৰ ভিতৰতে ভাৰতক মানি লোৱা বাৰ্তা ইছলামাবাদলৈ প্ৰেৰণ কৰা হৈছিল, তেতিয়াই ৰাহুলে এনে বিস্ফোৰক দাবী কৰিছিল। ৰাহুল গান্ধীয়ে কয় যে আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে 29 বাৰ কৈছে যে তেওঁ যুদ্ধ বন্ধ কৰি দিছে। যদি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ইন্দিৰা গান্ধীৰ 50% সাহসো আছে, তেন্তে তেওঁ সংসদত থিয় হৈ ক'ব লাগে যে ডনাল্ড ট্ৰাম্পে মিছা কথা কৈছে। যদি আপোনাৰ সাহস আছে তেন্তে ইয়াত কওক ট্ৰাম্প মিছলীয়া। তেওঁ বাৰে বাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আক্ৰমণ কৰি কয় যে তেওঁ কিয় নিমাত। যদি ট্ৰাম্পে মিছা কথা কৈছে তেন্তে তেওঁ পোনপটীয়াকৈ সংসদত কওক। এই বিবৃতিত ৰাহুল গান্ধীয়ে স্পষ্ট কৰি দিছে যে ভাৰতীয় প্ৰতিৰক্ষা বাহিনীয়ে সীমিত আক্ৰমণ চলাইছিল, কাৰণ তেওঁলোকক পাকিস্তানৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থা বা সামৰিক ঘাটিত আঘাত নকৰিবলৈ কঠোৰ নিৰ্দেশনা দিয়া হৈছিল। তেওঁ দাবী কৰে যে আমি আক্ৰমণ চলাইছিলো যদিও আমাৰ পাইলটসকলৰ হাত বান্ধি থোৱা আছিল। তেওঁ কয় যে অপাৰেশ্যন সিন্দুৰ ৰাতি 1:05 পৰা আৰম্ভ হৈছিল আৰু 22 মিনিট ধৰি চলিছিল। অৱশ্য পুৱা 1:35 ভাৰতে পাকিস্তানক জনাইছিল যে আমি কোনো সামৰিক লক্ষ্যত আক্ৰমণ কৰা নাই আৰু যুদ্ধ বৃদ্ধি কৰিব নিবিচাৰো। ৰাহুল গান্ধীয়ে অভিযোগ কৰে যে সেই নিশা ভাৰতৰ ডিজিএমক পাকিস্তানৰ সৈতে যুদ্ধ বিৰতিৰ অনুৰোধ কৰিবলৈ নিৰ্দেশ দিয়া হৈছিল। তেওঁ কয় যে এই ঘটনাই প্ৰমাণ কৰে যে মোদী চৰকাৰৰ ৰাজনৈতিক ইচ্ছাশক্তিৰ অভাৱ। শেষত ৰাহুল গান্ধীয়ে কয় যে আমাক এনে এজন প্ৰধানমন্ত্ৰীৰ প্ৰয়োজন নাই যিয়ে সংসদত থিয় হৈ ট্ৰাম্পে মিছা কথা কৈছে বুলি ক'বলৈ সাহস নাই। ট্ৰাম্পে ক'ব নোৱাৰিব লাগে মই যুদ্ধ বন্ধ কৰিলো। পৰৱৰ্তী খবৰটো হৈছে পেহেলগামৰ বিফলতাৰ বাবে গৃহমন্ত্ৰী অমিত শ্বাহে নিজৰ নৈতিক দায়িত্ব স্বীকাৰ কৰি ৰাজধৰ্মৰ নীতি মানি চলিব লাগিছিল, এই মন্তব্য কৰিছে গৌৰৱ গগৈয়ে।
অপাৰেশ্যন সিন্দুৰৰ সম্পৰ্কত সদনত চলি থকা বিতৰ্কত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে নিজৰ বক্তব্যত এক দশকৰ পূৰ্বে বিৰোধী উপদলপতি গৌৰৱ গগৈয়ে পাকিস্তানলৈ যোৱা বিষয়টো উল্লেখ কৰিছে গৃহমন্ত্ৰী এই মন্তব্য সম্পৰ্কে সংবাদ মাধ্যমে প্ৰশ্ন কৰাত কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে মোদী ডাঙৰীয়া 2015 চনত পাকিস্তানলৈ বিৰিয়ানী খাবলৈ যোৱাৰ আগতেই মই পাকিস্তানলৈ গৈছিলো মই নাজানো তেওঁ এই কথা কিয় উত্থাপন কৰিছে ইয়াৰ পৰিৱৰ্তে হয়তো আমি অমিত শাহ ডাঙৰীয়াই ভাৰত পাকিস্তানৰ ক্ৰিকেট মেচৰ বাবে বিসিসিআইয়ে কিয় জোৰ দিছে সেই বিষয়ে ভালকৈ ক'ব পাৰিলহেঁতেন ভাৰত পাকিস্তানৰ ক্ৰিকেট মেচ কিয় হৈছে তাৰ বিষয়ে তেওঁ বহুত বেছি তথ্য আৰু সম্যক জ্ঞান থাকিলেহেঁতেন আজিৰ দিনটোত বৰ্তমান চৰকাৰৰ বিফলতা স্বীকাৰ কৰাৰ সময় আছিল কিন্তু তাৰ পৰিৱৰ্তে তেওঁলোক অতীতলৈ উভতি গ'ল আৰু অমিত শাহ ডাঙৰীয়াই ভাৰতীয় সেনা বাহিনীৰ সাহস আৰু দেশ প্ৰেমৰ আঁৰত নিজৰ বিফলতা লুকুৱাব বিচাৰিলে